নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে নতুন চাকৰি প্ৰথমটো বিজ্ঞাপন মুকলি কৰিছে গ্ৰেড 3 গেট 4 লেভেলৰ এমটিএছ হক এসিস্টেন্ট হক চাকৰি আছে সো কোৰ পৰা ভেকেন্সি কিনি মুকলি কৰিছে কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব সো সকলোখিনি কথা জনাই আছো ভিডিও আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে কোনো ভিডিও প্ৰতিদিনে পাই থবে আৰু মোৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব সো আহক আজি ভিডিও আৰম্ভ কৰো সো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিএটি পৰীক্ষাৰ প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয় কাৰণ আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে কিন্তু এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু এই কোৰ্স যেটো হয় কোৰ্সটো আপোনালোকক সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমানকলে বাই কৰি লওক সো বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 এটা আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু যেটো কোৰ্সটোত আপোনালোকে কি লাভ কৰিব পাৰিব কোৰ্সটোত আপোনালোকে 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত আপোনালোকে সোশ্যাল ষ্টাডি জেনাৰেল নলেজ এনেকুৱা সাবজেক্ট পাব অল সাবজেক্ট আছে ম্যাথমেটিক্স আছে ৰিজনিং আছে ইংলিশ গ্ৰামাৰ আছে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব পিভিসি কোৱেশ্চন পেপাৰ পাব লগতে আপোনালোকে অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে পাব আৰু লগতে ডাউট ক্লিয়াৰ যেটো সাপোৰ্ট হয় হেতু আপোনালোকে আৰু উপলব্ধ পাব সো সকলোখিনি কভাৰ কৰি থোৱা আছে আৰু যেটো কোৰ্স 2026-27 বছৰ যেটো সিলেবাস হয় তাৰ সিলেবাসৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো একেবাৰে লেটেষ্ট কোৰ্স আছে সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে যদি পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো পঢ়িলে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব আৰু লগতে এই যেটো কোৰ্স হয় কোৰ্সটো আপোনালোকে সকলোখিনি সাবজেক্ট আছে লগতে কাৰেন্ট এফেয়াৰ্স ইনক্লুডিং পাব জেনাৰেল নলেজৰ ক্ষেত্ৰত আৰু সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড ইণ্ডিয়া ৰিলেটেড ওৱৰ্ল্ড ৰিলেটেড সকলোখিনি আছে কমপ্লিট সিলেবাস কভাৰ আছে সো সোনকালে গৈ বাই কৰি লওক বাই কৰিব কাৰণে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে হৈ যাব সো এইটো মেইন ভিডিওটো মই আপোনালোকক জনাইছিলো যে নতুনকৈ প্ৰথমটো বিজ্ঞাপন মুকলি কৰিছে ইয়াত দেখিব পাইছে CSR এনএছৰ ফালৰ পৰা জুহার ৰিক্ৰুটমেন্টৰ ফালৰ পৰা অসমৰ ভেকেন্সি হয় সো অল অসমৰ সকলো জিলা সকলো কেইটা আবেদনসমূহ কৰি ল'ব পাৰিব 10টাকৈ MTS ড্ৰাইভাৰ লেভেলৰ ভেকেন্সি মুকলি কৰিছে মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে সো এই ভেকেন্সি কিনি ক্ষেত্ৰত এপ্লাই অনলাইন যোগে কৰিব পাৰিব এইটো এটা বেষ্ট অপৰচুনিটি হয় সো কেনেদৰে আবেদন কৰিব পাৰিব সেইখিনি কথা মই আপোনালোকক জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাব টেকনিক্যাল আৰু নন টেকনিক্যাল দুইটা ধৰণৰ ভেকেন্সি মুকলি কৰি দিছে আপোনালোকৰ কাৰণে কোৱালিফিকেশন কিমান বিচাৰিছে সেইখিনি কথাও জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে সো CSI ফৰ ভেকেন্সি কিনি মুকলি কৰি দিছে সো ইয়াত দেখিব যে পোনপ্ৰথমে মই আপোনালোকক জনাই দিব বিচাৰিছো মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত 9টাকৈ ভেকেন্সি আছে আৰু কেটেগৰী যদি মই ভেকেন্সি কিনি কথা যদি ক'বলৈ যাওঁ ইউআৰ কেটেগৰী ক্ষেত্ৰত 4টা ইডব্লিউএছ ক্ষেত্ৰত এটাকৈ আছে OBC এনচিৰ ক্ষেত্ৰত দুটাকৈ আছে SC ক্ষেত্ৰত এটাকৈ আছে আৰু ST ক্ষেত্ৰত এটাকৈ ভেকেন্সি দেখিবলৈ পাব আৰু বয়সৰ সময়সীমা মেক্সিমাম 25 বছৰলৈকে পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব 18 পৰা 25 লৈকে পাৰিব লগতে ৰিলেক্সেশন সমূহ আছে SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু আবেদন সমূহ কৰিবলৈ মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে SSLC পাছ কৰিছে 10 পাছ কৰিছে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত নন টেকনিক্যাল ক্ষেত্ৰত এটাকৈ ভেকেন্সি আছে ইউআৰ কেটেগৰী ক্ষেত্ৰত আনৰিজাৰ্ভ হয় সো সকলোৱে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত 27 বছৰৰ মেক্সিমাম হয় তাৰ ভিতৰত আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু কোৱালিফিকেশন মিনিমাম আপোনালোকে 10 পাছ কৰিব লাগিব তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব কিন্তু ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকৰ LMV এখন লাইসেন্সৰ প্ৰয়োজন হ'ব বাকি যিখিনি মেইনটেছৰ ভেকেন্সি তাত আপোনালোকৰ কোনো লাইসেন্স বা কিবা কি প্ৰয়োজন হয় মাত্ৰ 10 পাছ কৰিলে আবেদন সমূহ কৰিব পাৰিব সিটিজেনশিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব এজ ৰিলেক্সেশন আপোনালোকে দেখিব পাইছে SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো এটো এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে যদি আপোনালোকে আবেদন সমূহ কৰিম বুলি হৈছে কৰিব পাৰিব আৰু লগতে ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰিপাৰেচন কৰিম বুলি হৈছে প্ৰিপাৰেচনৰ কাৰণে আমাৰ যেটো কোৰ্স আছে কোৰ্সটো বাই গৈ পঢ়া শুনা সমূহ কৰিব পাৰিব আৰু এই কোৰ্সটো অকল এটো বুলি নহয় এডিআই লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে পঢ়ি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু আবেদন সমূহ কৰিবৰ কাৰণে আপোনালোকে যেটো এপ্লাই লিংক হয় লিংকটো আপোনালোকে ডেসক্ৰিপচনতে পাব সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব অনলাইন যোগে আপোনালোকে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা সো মই যেটো এপ্লাই লিংক হয় হেতু মই ডেসক্ৰিপচনত আপোনালোকক দি দিম সো বাকি ধুনিকে ডিটেইলছ কিনে আপোনালোকে দেখিব পাৰিছে সকলোখিনি কথা ইয়াত উল্লেখ কৰি দিছে কেনেকৈ কি কৰিব লাগিব আৰু এডভাৰটাইজমেন্টৰ লিংকটো মই ডেসক্ৰিপচনত দিয়া থাকিব আৰু কি ডকুমেন্ট সাবমিট কৰিব লাগিব এইখিনি ধুনিকে উল্লেখ কৰিছে সো এইখিনি ডকুমেন্টছ আপোনালোকৰ প্ৰয়োজন হ'ব আবেদন সমূহ কৰিবৰ কাৰণে আৰু এটো এটা বেষ্ট অপৰচুনিটি হয় আৰু আবেদন সমূহ কেতিয়াবা আবেদন সমূহ বৰ্তমান এপ্লাই ষ্টাৰ্ট হৈ আছে লাষ্ট ডেট কেতিয়া মই আপোনালোকক হেতু জনাই দিব বিচাৰিছো আবেদন সমূহ 5 মেৰ পৰা ষ্টাৰ্ট হৈছে 4 জুন ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে আপোনালোকৰ হাতত এমাহ সময় পাব সো এমাহৰ ভিতৰত আপোনালোকে আবেদন সমূহ কৰিব পাৰিব 5 মেৰ পৰা 4 জুনৰ ভিতৰত আৰু এপ্লিকেশন ফৰ্ম এডভাৰটাইজমেন্টৰ লিংক হওক অফিচিয়েল ৱেবসাইট গোটেইখিনি আপোনালোকে লিংক ডেসক্ৰিপচনতে পাব সো সোনকালে গৈ আপোনালোকে আবেদন সমূহ কৰি লওক যাতে আপোনালোকে পিছত সাৰ্ভাৰৰ
প্ৰব্লেমৰ সমস্যাৰ সন্মুখীন নহওক সো তাৰ ক্ষেত্ৰত আৰু লগতে যদি আপোনালোকৰ আমাৰ টিমৰ পৰা যেটো কোৰ্স প্ৰস্তুত কৰিছে এটো যদি বাই কৰিব বিচাৰে বাই কৰিবৰ কাৰণে হোৱাটছআপ জাষ্ট মেছেজ কৰিলে হ'ব হোৱাটছআপ নম্বৰ স্ক্ৰিনত আছে 9181267267 তাত মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব কিয়নো এই কোৰ্সটো বাই কৰিলে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব আৰু আপোনালোকৰ কাৰণে সুবিধা কৰি বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দিয়া আছো আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ হয় সো পাৰিলে আপোনালোকে আজি বাই কৰিলে কাৰণ অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে সো আজি ভিডিঅ'টো যদি লাইক কৰিলে চেনেলটো সাবস্ক্ৰাইব